নমস্কাৰ ভিজন ডকুমেন্টৰ নামত জিয়া ফাঁকি দি মূৰ পুলুকা মাৰিছে বিজেপিয়ে এটাৰ পাছত এটাকৈ জলসিঞ্চন প্ৰকল্প বিকল হৈ পৰিছে নিজে বান্ধি লোৱা লক্ষ্য নিজে পিছুৱাইছে অসমৰ মাত্ৰ 9.59% কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা হৈছে তেনেহলে শাসনৰ গাদী দখল কৰাৰ বাবে অসমৰ ৰাজ্যক ভুৱা সপোন দেখুৱাইছিল নেকি বিজেপিয়ে আজি অসমৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰত পানীৰ অভাৱ খেতিপথাৰত কি হৈছে সেই খবৰ নাই চৰকাৰৰ নিজৰ গুণগান নিজে গাই মত্ত হৈ আছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ এয়া কোনো সাধাৰণ বিয়াৰ দৃশ্য নহয় বৰুণ দেৱতাক স্তুতি কৰিবলৈ এইদৰেই গাঁৱৰ জনসাধাৰণে ভেকুলীৰ বিয়া পাতিবলৈ বাধ্য হৈ পৰিছে যেন ভেকুলীৰ বিয়াই এতিয়া হৈ পৰিছে শেষ ভৰসা যি কেইখনমান গাঁৱৰ খেতিপথাৰত পানী দিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল সেই অঞ্চলৰ খেতিয়কেও এতিয়া বৰষুণকে শেষ ভৰসা কৰি ধিয়াই আছে এতিয়া মই যি বুজিছো আপোনালোক অকল বৰষুণ দিলে আপোনালোকৰ খেতি ভাল হ'ব বৰষুণ নহলে কাম নাই আমাৰ হে বৰষুণ দিলে এতিয়া আমি ধান কাটিব পাম আৰু যদি বৰষুণ নিদিয়ে ধান কাটিব নাপাওঁ এনে কষ্টবিলাক এনে অপব্যয় যাব এই যে ব্যক্তিগৰাকীৰ মন্তব্য শুনিলে তেওঁ কামৰূপ জিলাৰ ৰঙিয়াৰ বাসিন্দা কাগজে পত্ৰই ৰঙিয়াৰ বিভিন্ন অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা আছে কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন এই মেচিনবিলাক সব বেয়া হৈ আছে আৰু ভাল হৈ থাকিলেও পানী নেদে এইটোতো আজি আমাৰ হেৰি কত বছৰ হৈ গ'ল আজি হেৰি সেই আপোনাৰ কি বুলি কয় হেৰি সেই উদ্বোধনী কৰাৰ পৰা পানী একদিনো দি নাপালাক এনে আৰু কি হ'ব আৰু জেগাই জেগাই দেখিছো সোলাৰ পাম্প লগাইছে আপোনালোকৰ ইয়াত সোলাৰ পাম্প লগোৱা নাই আছে ইয়াত মাত্ৰ এটাই আছে এই আগত তাৰ পৰা পানী আপোনালোকৰ পথাৰত পায়হিনে নাপায় এই বহুত কষ্ট কৰিব লাগে এই পথাৰগিৰি এতিয়া মৰুভূমি হৈ গৈছে কামলা বহি আছে ঘৰত কাম কৰিব পৰা নাই মানুহ ৰুব পৰা নাই ৰাইজে মালিকগিলে ৰুব পৰা নাই মাটিগিলে আমাৰ বিপদে হৈছে মোটামুটি যেনেকৈ আমি চেলো বোলে সেইবিলাক ফিচাৰীৰ পানী আনিছোঁ দিব পৰাই নাই এতিয়ালৈ মোটামুটি ৰাতিপুৱাৰ পৰা যুঁজি আছোঁ যুঁজি এতিয়ালৈ পানী তুলিব পৰা নাই মোটামুটি এনেকুৱা পৰিৱেশ আৰু মৰুভূমিৰ নিচিনা হৈছে পথাৰগিলে এটা জলাঞ্চল বিভাগ আছে কাষত মাথালি কাষত সেইটোতো পানী নাই 6-7 বছৰ হ'ল একটো পানী নাপাওঁ আমি এনেকুৱা আমাৰ মোটামুটি বিপদজনক আৰু আপোনালোকে পথাৰত পানীৰ কাৰণে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে বৰষুণো আৰু চেলো নাই বা নিজে কোনোবাই চেলো বুজিছে পানী নলয় পানীটো তলত বহি গৈছে চৰকাৰে যদি জলসিঞ্চনৰ পানী নিদিয়ে প্ৰকৃতিৰ আশীৰ্বাদত যদি বৰষুণ নহয় তেতিয়া এই সকল খেতিয়কে নিজা উদ্যোগত পথাৰত পানীৰ ব্যৱস্থা কৰিব পাৰিবনে সোলাৰটো পুতিব নোৱাৰে ইমান পইচাটো কোনে পুতিব আকতাল পাইবৰ দাম মোটামুটি 1000 টকা লাগে এতিয়া নিজাকে হেৰি পাৰি ব্যৱস্থা কৰিব কিন্তু কথা কি আপোনাৰ হেৰি সেই চেলো বহাব লাগিব চেলো বহালে আপোনাৰ ধৰক 20-25 টকা লাগিব ক'ত পাম দিন হাজিৰা কৰি খোৱা মানে আমি বেলেগৰ মাটি খেতি কৰোঁ সেনেহেন কথা এটা প্ৰব্লেম আৰু হয় পথাৰত নিজাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা এটা ব্যয়বহুল প্ৰক্ৰিয়া দিন হাজিৰা কৰি খেতিৰ পথাৰত মনোনিৱেশ কৰা এই দুখীয়া খেতিয়কসকলৰ বাবে এই ব্যয় বহন কৰাটো একেবাৰে সম্ভৱ নহয় যদি এইবাৰ বৰষুণ নহয় তেতিয়া এই সকল খেতিয়কৰ কি হ'ব কেনেকৈ বছৰটোলৈ ভাত মুকলাব কোনোৱে হয়তো ক'ব যে খেতি নহল কি হল চৰকাৰে ভোকত মৰিবলৈ এৰি নিদিয়ে বিনামূলীয়া চাউলকে ধৰি বিভিন্ন হিতাধিকাৰী আঁচনি আছে কিন্তু সুলভ মূল্যৰ চাউলেৰে এই সকল লোকৰ বছৰটো পাৰ হ'বনে বৰষুণ নিদিয়ে তেনেহলে আপোনালোকে কি কৰিব খেতি নহলে অসুবিধা হ'বনে অহা বছৰ বছৰ কিনি খাব লাগিব আৰু চাউলটো কিনি খাব লাগিব আৰু ৰেচনৰ চাউল পায়নে ৰেচনৰ চাউল পাওঁ ৰেচনৰ চাউলেই শেষ ভৰসা সেইটোৱে কৰিব লাগিব আৰু কি কৰিব আৰু মাজে মাজে কিনিব লাগিব 3 পেলা চাউল দিব 3 পেলা চাউল মাহতো নাযায় নহয় আৰু বাকীখিনি কিনিব লাগিব আৰু মোটামুটি আপোনালোকৰ পৰিয়ালত কেইজন মানুহ আছে বৰ্তমান আমাৰ পৰিয়ালত 3 জন আছো আমি পথাৰত খেতি হওক বা নহওক চৰকাৰৰ কোনো ক্ষতি নাই এই সকল খেতিয়কৰ চাউলেৰে ৰাজনীতিকৰ পেট নভৰে ৰাজনৈতিক নেতাৰ ল'ৰা ছোৱালীয়ে পথাৰত খেতি নহল বুলিয়ে এসাজ খাই এসাজ নোখোৱাকৈ থাকিব নালাগে বৰং ৰাজনৈতিক নেতাই আৰু দুখন হিতাধিকাৰী আঁচনি বেছিকৈ উলিয়াই ভোট বিচাৰি যোৱাৰহে সুযোগ পাব সেইবাবে হয়তো কৃষিৰে স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখা খেতিয়কৰ ককালত মাধমাৰ খুধাবলৈকে স্থাপন কৰা জলসিঞ্চন প্ৰকল্পও বন্ধ কৰি পেলাই থোৱা হৈছে
বাহাৰঘাটৰ এই প্ৰকল্পটো 2009-10 চনতে স্থাপন কৰা হৈছিল কিন্তু প্ৰকল্পটোৱে হেনো উদ্বোধন কৰা পাছৰে পৰা পানী যোগান ধৰিয়েই নাপালে উদ্বোধনী কৰাৰ পৰা পানী একদিনো দি নাপালাক বন্ধ হৈ পৰি থকা এই প্ৰকল্পটো এতিয়া হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ পৰিছে আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি নিশা অসামাজিক কাম-কাজো চলে প্ৰকল্পটোৰ এৰাপৰলীয়া ঘৰত বিভাগ আছে কাষত মাথালি গাঁৱত সেইটোতো পানী নাই 6-7 বছৰ হ'ল একটো পানী নাপাওঁ আমি জলসিঞ্চন বিভাগৰ এটা ব্যৱস্থা আছিলে কিন্তু সেইটো এতিয়ালৈকে প্ৰায় 8-9 বছৰলৈকে বন্ধই হৈ আছে এতিয়া মই কাৰণে বন্ধ হৈ আছে খবৰ খাতি কৰিছিলেনে আপোনালোকে কিবা ফাৰ্ষ্ট টাইমতে বা কি মেচিন কিবা দুটানে কি চোৰ হ'ল তাৰপিছত 3টা আছিলে একেটা খুলি লৈ গ'ল তেখেতসকলে আৰু বিভাগীয় কৰ্তৃপক্ষ নাই কিজানি ইয়াত ধৰক নাহে দেখাই নাপাওঁ আৰু কেতিয়াবা মাজে মাজে আহে আমি ঘৰটো চাই আহিছিলোঁ ঘৰটো হাবি জংঘলেৰে একেবাৰে ভৰ্তি হাবি জংঘলটো আছে তাতে আপোনাৰ ড্ৰাগছ ভাং মদ খোৱা খাতি হৈ গৈছে এতিয়া আপোনালোকে দেখাই পাইছে যদি ভালকৈ চাইছে তাত চিৰিঞ্জৰ পৰা আদি কৰি গোটেইখিনি ব্যৱস্থা হৈ গৈছে কাৰণ জংঘল তাততো আৰু মানুহ যাব পৰা পৰ্যায়ত নাই যেতিয়া মানে কি চৰকাৰী বিভাগৰ ক'বা ডাঙৰ মানুহ আহে তেতিয়াহ'লে চাফা চুফা কৰে তাত সুধিলে তেখেতসকলে কয় যে আজি মানুহ আহিব আমাৰ ডিপাৰ্টমেণ্টৰ পৰা তেতিয়া কওঁ মই তেখেতসকলক যে এইবিলাক ইমান সোপা কেনেল বনাই থৈছে তথাপিও পানীখিনি নাপাওঁ এইখিনি যদি পানী পালোঁ হয় আমি ইমান কষ্ট কৰিব নালাগে হয়তো মোৰ দৰেকৈ সকলোৱে কষ্ট কৰিব নোৱাৰিবও পাৰে হয়তো ব্যৱস্থা কৰিব নোৱাৰিবও পাৰে সেইবুলিতো আৰু আপোনাৰ যিহেতু বস্তুখিনি আছে ব্যৱহাৰ কৰিব পৰা সেইখিনি কৰি দিলে আমাৰ সুবিধা হয় প্ৰকল্পস্থলীত উপস্থিত হৈ আমিও দেখিবলৈ পালোঁ সেই দৃশ্য খালী মদৰ বটল চিগাৰেটৰ পেকেট পৰি প্ৰকল্পটো এতিয়া মদ ভাঙৰ আড্ডাস্থলীলৈ পৰিণত হৈছে আনফালে এই সোলাৰ পেনেলটোৰো যন্ত্ৰপাতি খুলি লৈ গ'ল আমি সৌৰচালিত পাম্পটো দেখিছোঁ কিন্তু পাম্পটোৰ পৰা এতিয়া পানী নোলায় পানী নলয় মানে মিচিং যিটো আছে মিচিংটো মানে বেয়া হৈছে পানী এবাৰ ওলাই এবাৰ বন্ধ হয় তাৰপিছত মেকানিক আহি আপোনাৰ অফিচৰ কৰ্মচাৰী এজনে আহি খুলি লৈ গৈছে যে বস্তুটো ঠিক কৰি দি আছোঁ কিন্তু আজিলৈ 6 মাহ পাৰ হৈ গুচি গ'ল আজিলৈ যে একো মানে দিয়া নাই ফোন কৰিলে মানে কয় কি তোমালোকে গোটেই গাঁৱৰ মানুহ হবে আমি ইয়াতে গাঁৱৰ মানুহ ইমান ক'ত মানে বিচাৰোঁ গাঁৱৰ মানুহে ভাল কৰি ল'বলৈ কৈছে নহয় গোটেই গাঁৱৰ মানুহ অফিচত যাই ঘেৰাও কৰিব দিছে আমি অফিচত যাই গোটেই গাঁৱৰ মানুহ ইয়াতে ধৰ 10 ঘৰ বা 15 ঘৰ মানুহ খেতি কৰে গোটেই গাঁৱৰ মানুহ ক'ত পাওঁ আমি আমাৰ লগত কিয় যাব কিমান দিন হ'ল 6 মাহৰ বেছি হ'ল এইটো স্থাপন কেতিয়া কৰা হৈছিলে 2023-21-22 মান কৰিছিল 2021-22 মানত স্থাপন কৰা হৈছিল আৰু তাৰ পাছত কাৰ্যক্ষম হৈ আছিল নে তাৰ পাছত ইয়াৰ পৰা 1 বছৰ 2 বছৰ হৈছে কাৰ্যক্ৰম তাৰ পাছৰ পৰা বন্ধ হৈছে কি অসুবিধা হৈছে এতিয়া আপোনালোকৰ এতিয়া আমাৰতো অসুবিধা বহুতেই হৈছে বৰষুণ এবাৰ নাই বৰষুণ নোহোৱাৰ বিনিময়ত মানে আমি খেতি কৰিব পৰা নাই মাটি শুকাই গৈছে যদি এইটো চলটো থাকিলে কমচে কম 2-1 বিঘা হ'লেও মানে খেতি কৰিব পাৰিলোঁ হয় সেইখিনিও মানে শেষ হৈ গৈছে এইবাৰ খেতিৰ বতৰতেই যদি খেতিয়কে জলসিঞ্চনৰ ব্যৱস্থা লাভ নকৰে আবতৰত ইয়াৰ কি কাম কিন্তু এইবোৰ দেখি শুনিও চকুমুদা কুলিৰ ভাও ধৰিছে ব্যাগুম বিভাগটোৱে খেতিয়কৰ এই সমস্যালৈ চৰকাৰে পিঠি দি তৰল ৰাজনীতিত ব্যস্ত হৈ আছে চৰকাৰী মাটিৰ পৰা মানুহ উচ্ছেদ কৰি জাতি ৰক্ষাৰ বচন আওৰাইছে ৰাজ্যখনৰ মূল অৰ্থনীতিৰ ভেটিটোই যদি এনেকৈ তছনছ হৈ যায় তেতিয়া এই জাতি জীয়াই থাকিবগৈনে বুজি পালেও এই কথাবোৰ নুবুজাৰ বা বুজি নোপোৱাৰ ভাও ধৰিছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে